সর্বপ্রথমে আপোনালোকৰ শ্ৰীচৰণত মই প্ৰণিপাত জনাইছো আৰু ত্ৰিবাৰ্ষিক শ্ৰী শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলাৰ দ্বিতীয় দিনৰ কাৰ্যসূচীলৈ আপোনালোকক আদৰণি জনাইছো আৰু এই সেগনে আপোনালোকলৈ এই ৰাস মহোৎসৱৰ আন্তৰিক ওলগ যাচিছো শ্ৰদ্ধাভাজন দৰ্শকবৃন্দ ৰাসোৎসৱ ই হৈছে এক ধৰ্মীয় উৎসৱ য'ত ভগৱান শ্ৰীকৃষ্ণৰ জীৱন লীলা উপভোগ কৰি আমি প্ৰদৰ্শন কৰোঁ অসমৰ বিভিন্ন ঠাইত অতি উলহ মালহেৰে অতি ভক্তিৰে এই উৎসৱ পালন কৰি অহা হৈছে আমি সকলোৱে জানো এই ৰাস মহোৎসৱৰ আৰম্ভণি হৈছিল আমাৰ অসম তথা ভাৰতৰ যি ক্ষত্ৰিয় সংস্কৃতিৰ কেন্দ্ৰবিন্দু মাজুলী আৰু তাৰ পৰাই লাহে লাহে সমগ্ৰ অসমত এই ৰাসোৎসৱ উদযাপন কৰা তথা পালন কৰাৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া আৰম্ভ হয় এই মহোৎসৱ শৰৎকালৰ পূৰ্ণিমা তিথিত উদযাপন কৰা হয় শ্ৰীকৃষ্ণৰ শৈশৱ কৈশোৰ লগতে তেখেতে মানৱৰূপী যি জীৱন ধাৰণ কৰি জগতক অধৰ্মৰ পৰা মুক্ত কৰি ধৰ্ম স্থাপন কৰিবলৈ যি চেষ্টা তেওঁ কৰিছিল যি কৰ্ম কৰিছিল সেই সকলো কৰ্মই এই ৰাস মহোৎসৱত প্ৰদৰ্শন কৰা হয় কংসৰ সেই কুঠৰিত বাসুদেৱ আৰু দৈৱকীৰ অষ্টম গৰ্ভজাত সন্তান শ্ৰীকৃষ্ণৰ জন্মৰ পৰা আৰম্ভ কৰি কংসক বধ কৰালৈকে আৰু জগতত ধৰ্ম আৰু শান্তি স্থাপন কৰাৰ সেই ক্ষণলৈকে শ্ৰীকৃষ্ণৰ মানৱ জন্মৰূপী যি লীলা সেই লীলা আমি ৰাসৰ জৰিয়তে আপোনালোকৰ আগত উপস্থাপন কৰা হয় ক'বলৈ গ'লে এক বিনন্দীয়া এক পৰিৱেশৰ সৃষ্টি হয় চৌদিশে এক ভক্তিৰ ৰসৰ লীলা আমাৰ মাজত বৈ আহে আমাৰ সকলোৰে মন প্ৰাণ পুলকিত হয় শ্ৰীকৃষ্ণৰ সেই মানৱ জীৱনৰূপী যি ৰূপ সেই ৰূপৰ মাজেৰে আমি জীয়াই থকাৰ এক প্ৰেৰণা পাওঁ সত্যত থাকি জীৱৰ প্ৰতি সদয় হৈ সমাজৰ উন্নতিৰ হকে কিদৰে কাম কৰিব পাৰি সেই নিদৰ্শন আমি শ্ৰীকৃষ্ণৰ সেই মানৱ জন্মৰ দ্বাৰাই পাব পাৰোঁ পুনৰবাৰ আপোনালোকক আজিৰ এই অনুষ্ঠানলৈ ভক্তি ভৰা সেৱা যাচিছোঁ আদৰণি যাচিছোঁ আমাৰ মাজত ইতিমধ্যেই মাজুলীস্থিত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী দেৱানন্দ দেৱগোস্বামী প্ৰভু ঈশ্বৰ আমাৰ মাজত উপস্থিত হৈছেহি কিছু সময়ৰ পিছতেই আমি আজি এই ত্ৰিবাৰ্ষিক শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলাৰ লগত সংগতি ৰাখি দ্বিতীয় দিনৰ যি কাৰ্যসূচী আছে আমি কাৰ্যসূচী আৰম্ভ কৰিম তেতিয়ালৈকে আপোনালোকক অকণমান ধৈৰ্য ধৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ আৰু কিছু সময় পাছতেই আমি এই অনুষ্ঠান আৰম্ভ কৰিম ইতিমধ্যে উদ্যোক্তা মণ্ডলী আমাক জনাবলৈ দিছে যে কিছুমান গাড়ী আৰু মটৰচাইকেল অলপ আমাৰ প্ৰৱেশদ্বাৰৰ সন্মুখত ৰখাৰ বাবে কিছু অসুবিধা হৈছে আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা এটি জাননী দিছে যে তেওঁলোকে মটৰচাইকেল আৰু গাড়ীসমূহ অকণমান নিলগত ৰাখক যাতে সৰ্বসাধাৰণ ৰাইজৰ অহা যোৱা কৰিবৰ কাৰণে সুবিধা হয় যেহেতু ডিব্ৰুগড়ৰ তথা ইয়াৰ উপকণ্ঠ অঞ্চলৰ এইটো হৈছে এখন কেন্দ্ৰবিন্দু চকিলিঙি খেলপথাৰ বিভিন্ন মানুহ ইয়ালৈ আহে
সন্ধিয়া ভ্ৰমণ যেনেকৈ আমি প্ৰাতঃ ভ্ৰমণ কৰোঁ তেনে সান্ধ্য ভ্ৰমণৰ বাবেও আহে ইতিমধ্যে আমি দেখিছোঁ আমাৰ বাওঁফালে আপোনালোকৰ সোঁফালে ইয়াত বিভিন্ন খেল হৈ আছে সেই উপভোগ কৰিবৰ কাৰণে আহিছে আমি আনন্দোৎসৱ কৰিম ৰাস উৎসৱ পালন কৰিম কিন্তু আমি এইটোও মনত ৰাখিম যাতে আমাৰ জনসাধাৰণ যি আছে সেই জনসাধাৰণৰ যাতে অসুবিধা নহয় পুনৰবাৰ আপোনালোকলৈ সেৱা জনাইছোঁ ধন্যবাদ